আমি আন এটা ভিডিঅ'লৈ আকৌ আহিছোঁ। স্মাৰ্ট ইনোভেশ্যন কেৰিয়াৰ নৰ্থ ইষ্ট তিনিচুকীয়াৰ সৌজন্যত আমি ছুপাৰ কিড মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰৰ পৰা মই বিউটি বৰুৱাই আকৌ এটা ভিডিঅ' বনাবলৈ আপোনালোকৰ প্ৰেৰণাত আশা কৰিছোঁ। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে গম পাই আহিলে যে মিড ব্ৰেইন এক্টিভেশ্যননো কি। এতিয়া আমি গম পাম ব্ৰেইনৰ বাকীখিনি পাৰ্টৰ কথা। গতিকে আমি গম পালোঁ আপোনালোকৰ প্ৰেৰণাৰ বাবে আমি এই কামখিনি কৰি আছোঁ বা আপোনালোকে জানিবলৈ বিচাৰিছে, আমাক এনকাৰেজ কৰিছে। গতিকে আমি ইয়াতেই পইণ্টটো কওঁ যে প্ৰেৰণা, এনকাৰেজমেণ্ট। গতিকে প্ৰেৰণাই আত্মা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। গতিকে ই ভয় বা এলেহুৱা হোৱাৰ দৰে মানসিক বাটটো বন্ধ কৰি দিয়ে। যেতিয়া এজন ব্যক্তিয়ে প্ৰেৰণা পায়, খুব তেওঁৰ আলস্য ভাৱ আছিলে, তেওঁ নোৱাৰা বা আত্মবিশ্বাসটোৰ তেওঁৰ দুৰ্বলতা আছিলে, তেওঁৰ বা বিলিফ ছিষ্টেমটো খুব কমজুৰি আছিলে। কিন্তু এজন ব্যক্তিক যেতিয়া মিড ব্ৰেইন এক্টিভেশ্যনৰ যোগেদি তেওঁৰ এক্টিভেশ্যন প্ৰক্ৰিয়াটোক আগবঢ়াই নিয়া হয়, অৰ্থাৎ 2 বা 3 দিনৰ অনুশীলনৰ পিছত এজন শিশু আত্মবিশ্বাসত ইমান মজবুত হৈ উঠে যে তেওঁ যেতিয়া এজন টিচাৰজনৰ পৰা প্ৰেৰণা পায়, গভীৰ আত্মবিশ্বাস পায় আৰু তেওঁ নিজৰ আত্মবিশ্বাসটো দুগুণে ডেভেলপ হ'বলৈ আৰম্ভ কৰে। গতিকে তেওঁ যেতিয়া তেওঁৰ আত্মাটোৱে যেতিয়া প্ৰেৰণা পায়, তেতিয়া তেওঁৰ আত্মবিশ্বাস বৃদ্ধি হয় নহয় ফ্ৰেণ্ডছ। তেওঁৰ ভয়টো, ভিতৰত থকা ভয়টো বা এলেহুৱা স্বভাৱটো বা তেওঁৰ সেই যিটো মানসিকতা নোৱাৰোঁ বুলি ভবা ভাৱধাৰাটোৱে তেওঁ চেঞ্জ হ'বলৈ আৰম্ভ কৰে। অৰ্থাৎ মিড ব্ৰেইন এক্টিভেশ্যনে আমাৰ বিহেভিয়াৰটো চেঞ্জ কৰিবলৈ আৰম্ভ কৰে ফ্ৰেণ্ডছ। গতিকে বিহেভিয়াৰটো যেতিয়া চেঞ্জ হ'বলৈ আৰম্ভ কৰে, আমাৰ অভিয়াছলি আমাৰ জীৱনৰ কিছুমান ক্ষেত্ৰত পৰিৱৰ্তনটো আমাৰ মিড ব্ৰেইন এক্টিভেশ্যনৰ 2-3 দিনৰ পৰাই ধৰা পৰিবলৈ লয়। অৰ্থাৎ তেওঁৰ ব্ৰেইনে উচিত অনুচিত ভাল বেয়াটোৰ সংজ্ঞা বুজি পাবলৈ আৰম্ভ কৰে। গতিকে যেতিয়া এজন প্ৰশিক্ষকে কৰ্মশালাত মিড ব্ৰেইন এক্টিভেশ্যন কৰা ব্যক্তিসকলক যেতিয়া অধিককৈ এনকাৰেজ কৰে, তেওঁক মটিভেশ্যন কৰে, তেওঁৰ প্ৰয়োজনীয় কথাখিনিৰ মাজেদি তেওঁক খোজ কাঢ়িবলৈ শিকায়, তেওঁৰ ব্ৰেইনে কোনটো উচিত কোনটো অনুচিত ল'ব লাগে বা তেওঁৰ ভুল ধাৰণাবোৰক আঁতৰাই দিয়ে আৰু যিটো বেষ্ট তেওঁলোকৰ কাৰণে, তেওঁলোকৰ শৈক্ষিক জীৱনৰ কাৰণে, তেওঁলোকৰ মানসিক জীৱনৰ কাৰণে, তেওঁলোকৰ আধ্যাত্মিক বিকাশৰ কাৰণে বা তেওঁলোকৰ ইম'চনেল বিকাশৰ কাৰণে, সকলো ধৰণৰ বিকাশৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন, সেইখিনি এজন যেতিয়া প্ৰশিক্ষকে তেওঁলোকক গাইড কৰি যায়, এনকাৰেজ কৰি যায়, তেওঁলোকৰ আত্মাৰ লেভেলৰ পৰা সিহঁতে ষ্ট্ৰং হৈ উঠে আৰু তেওঁলোকৰ ভিতৰৰ পৰা এটা আত্মবিশ্বাস গঢ়ি উঠে। আৰু সেই আত্মবিশ্বাসটোৰ কাৰণে এজন ব্যক্তি বা এজন শিশুৱে যেতিয়া এটা কৰ্মশালাত অংশগ্ৰহণ কৰে ফ্ৰেণ্ডছ, অধিক প্ৰেৰণা পাবলৈ বা ল'বলৈ সক্ষম হয়। গতিকে তেওঁৰ বিশ্বাসটোৱেই মেইন পটভূমি ইয়াতে দেখা দিয়ে। গতিকে প্ৰেৰণাৰ ফলত আত্মবিশ্বাস আৰু আত্মসন্তুষ্টিৰ ধৈৰ্যৰ বৃদ্ধি হয়। গতিকে যেতিয়া তেওঁ আত্মবিশ্বাস বৃদ্ধি হয় ফ্ৰেণ্ডছ, তেওঁ যেতিয়া চকুত প্ৰতিবন্ধী বা চকু বান্ধি দিয়া হয় বা চকুত পতি বান্ধিও তেওঁ যেতিয়া পঢ়াৰ পদ্ধতিটো বুজি পোৱা হয় বা পঢ়িব পৰা হয়, তেতিয়া তেওঁ চকু মেলি যিখিনি নোৱাৰিছিলে চকু বন্ধ কৰি পাৰিছে। গতিকে অভিয়াছলি এজন শিশুৰ ব্ৰেইন ডেভেলপটো বা তেওঁৰ আত্মবিশ্বাসৰ প্ৰক্ৰিয়াটো অধিককৈ বাঢ়িবলৈ আৰম্ভ কৰে। গতিকে এজন প্ৰশিক্ষকে অংশগ্ৰহণকাৰীসকলৰ ওপৰত থকা আস্থাৰ ওপৰত বা অংশগ্ৰহণকাৰীসকলৰ ওপৰত তেওঁৰ যিটো মানসিক নিয়ন্ত্ৰণ বা বিহেভিয়াৰ নিয়ন্ত্ৰণ বা তেওঁৰ আৱেগিক নিয়ন্ত্ৰণৰ যোগেদি তেওঁলোকক কণ্ট্ৰল কৰি সম্পূৰ্ণ তেওঁলোকৰ আস্থাটোও জগাই তোলে। গতিকে তেওঁলোকে ইম্পচিবল বা নোৱাৰিম মই, মোৰ যোগেদি নহ'ব, এনেকুৱা বস্তুবোৰ তেওঁলোকৰ জীৱনৰ পৰা বাই বাই টাটা কৰিবলৈ লয়। গতিকে তেওঁলোকে পজিটিভ মাইণ্ডটো গঢ়ি উঠে, অৰ্থাৎ ইতিবাচক মনটো যেতিয়া এজন শিশুৰ গঢ়ি উঠে ফ্ৰেণ্ডছ, গতিকে ইতিবাচক মনটোৱে এজন ব্যক্তিক সুন্দৰ সুস্বাস্থ্য কৰাত, সুন্দৰভাৱে তেওঁক শৃংখলা কৰাত বা বিহেভিয়াৰ চেঞ্জিং কৰাত, তেওঁৰ জীৱনৰ পদক্ষেপবোৰক আত্মবিশ্বাসেৰে পালন কৰাত বা পঢ়াৰ ক্ষেত্ৰত তেওঁ শৈক্ষিক ডিউটি, শৈক্ষিক কৰ্তব্যবোৰৰ মাজেদি খোজ কাঢ়োঁতে কৰিবলগীয়া কৰণীয় কামবোৰত কৰিবলগীয়া তেওঁৰ ডিউটিখিনিক তেওঁ যেতিয়া আস্থা আৰু বিশ্বাসেৰে লয়, তেওঁ ভিতৰৰ এনকাৰেজমূলক ভাৱটোৱে তেওঁক উদগায় যে য়েছ তুমি পাৰিবা। সেই বিশ্বাসটোৱে এজন শিশুৰ মনস্তত্বৰ ওপৰত প্ৰভাৱ পৰে আৰু গতিকে সাংঘাতিকভাৱে তেওঁলোকৰ ব্ৰেইনটোৱে তেওঁলোকক ভিতৰৰ পৰা এনকাৰেজ কৰিবলৈ আৰম্ভ কৰে, যিটো কয় ইনটিউইশ্যন পাৱাৰ। গতিকে তেওঁ পাৰিম শব্দটো যেতিয়া তেওঁৰ খুব বেছি ডিপলি তেওঁ গঢ় লৈ উঠে ভিতৰৰ পৰা, তেওঁ সঁচাকৈয়ে পাৰিবলৈ লয়। কাৰণ আমি ফ্ৰেণ্ডছ, আমাৰ যিটো অৱচেতন মন, যিটো বাওঁ হাতটোক সোঁ হাতে চলাই বুলি মই আগতেই কৈছোঁ, গতিকে আমাৰ ৰাইট যিটো ব্ৰেইন, সেই ব্ৰেইনটোৰ ছাবকনচিয়াছ মাইণ্ড, তাতেই আছে এটা আনকনচিয়াছ মাইণ্ড, যিটো আমি টোপনিৰ গভীৰ অৱস্থাত আনকনচিয়াছ অৱস্থাত থাকোঁ আৰু সেইখিনি সময়তো এনাৰ্জি পাওঁ। আৰু ছাবকনচিয়াছ মাইণ্ডটো যিহেতু আমাৰ জন্মগতভাৱে আমাৰ লগত আছে, ই
ইনএক্টিভ হ'বলৈ আৰম্ভ কৰে আমাৰ জন্মৰ 3 বছৰৰ পিছৰ পৰা। গতিকে যেতিয়া ইনএক্টিভ হয় তাৰ চেলছবোৰ সূক্ষ্মভাৱে ই ম্লান পৰিবলৈ লয়, অৰ্থাৎ ই সক্ৰিয়কৰণ নহয়। গতিকে যেতিয়া তাক সক্ৰিয়কৰণ প্ৰক্ৰিয়াটো কৰা হয়, তাক সজাগ কৰি তোলা হয়, এৱাৰ কৰি তোলা হয়, গতিকে সি আকৌ কাম কৰিবলৈ আৰম্ভ কৰে। গতিকে ফ্ৰেণ্ডছ, আমাৰ ব্ৰেইনটোৱে এটা এনেকুৱা টুলছ যাক ইউজ কৰিলে ই আৰু একো বুজি নাপায়, আপুনি যি ক'ব সেইটোকে ৰাইট বুলি বুজি পায়। গতিকে লজিকেল মাইণ্ডে আমাক যিহেতু চলাই আছিলে, যেতিয়া আপুনি ৰাইট ব্ৰেইনটো ইউজ কৰি তাৰ কিছু অংশ 90% ৰাইট ব্ৰেইনটোৰ মাজত থকা আনকনচিয়াছ আৰু ছাবকনচিয়াছ মাইণ্ডটোৰ যিটো পাৰ্ট, সেই পাৰ্টটোৰ যদি আমি অলপো আমি ডেভেলপ কৰিব পাৰোঁ ফ্ৰেণ্ডছ, আমাক ওপৰত জয়যুক্ত হ'ব পাৰিম। গতিকে সেই ছাবকনচিয়াছ মাইণ্ডটোৱে কোনো আমাৰ লজিকেল ভাষা বুজি নাপায়, সি এটাই বুজি পায়, আপুনি যি ক'ব, যি ভাবিব, বাৰ বাৰ যিটো আপুনি চিন্তা কৰিব সেইটোকে য়েছ বুলি ভাবি তাক পাবলৈ পৰা কৰি দিয়ে। গতিকে এজন শিশুক যেতিয়া অনুশীলন প্ৰক্ৰিয়াটোত বাৰ বাৰ ব্ৰেইন জিম, আই জিম বা তেওঁলোকৰ যিবোৰ ডান্স প্ৰক্ৰিয়া বা তেওঁলোকৰ যিবোৰ শাৰীৰিক এক্টিভিটি বা ধ্যান প্ৰক্ৰিয়া, এইবোৰৰ মাজেদি যেতিয়া তেওঁলোক ব্ৰেইনটোক এটা সময়ত ইনবেলেঞ্চৰ পৰা বেলেঞ্চ কৰা হয়, লগে লগে তেওঁলোকক কিছুমান আৰু অনুশীলন আছে যিটো কয় ব্ৰেইন মিউজিক থেৰাপি, যিটো থেৰাপিৰ যোগেদি তেওঁলোকক শুবলৈ দিয়া হয়, তেওঁলোকক আন্ধাৰ ৰুমত চকু বন্ধ কৰি শুবলৈ দিয়া হয়, আৰু সেই সময়তে সেই মিউজিক থেৰাপিটোৱে তেওঁলোকৰ ব্ৰেইনৰ ওপৰত যিটো তাৰ ফ্ৰিকুৱেঞ্চি, তাৰ তৰংগৰ প্ৰভাৱ পৰিবলৈ লয়, সেই তৰংগৰ প্ৰভাৱৰ ফলত তেওঁলোকৰ ব্ৰেইনৰ ইনএক্টিভ চেলছবোৰ সাংঘাতিকভাৱে ডেভেলপ হ'বলৈ আৰম্ভ কৰে। গতিকে ব্ৰেইনে তেতিয়াই কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে ফ্ৰেণ্ডছ। গতিকে যিটো আমাৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৰাতি আমি যেতিয়া শুওঁ, তেতিয়াও আন্ধাৰ ৰুমত আমাৰ যেতিয়া টোপনি যাওঁ, গভীৰ টোপনি থাকোঁ, তেতিয়াও আমাৰ সেই গ্লেণ্ডৰ ছিক্ৰেশ্যন আৰম্ভ হ'বলৈ আৰম্ভ কৰে। গতিকে আমি জানো যে এটা সৰু শিশু যেতিয়া খুব ডেভেলপ হয়, কাৰণ তেওঁলোকে সৰুতে খুব শুব পাৰে, বহুত শুৱে, 17 ঘণ্টা 18 ঘণ্টা তেওঁলোকে টোপনি মাৰিব পাৰে। গতিকে তেওঁলোকে শোৱাৰ লগে লগে টোপনি যায়, কাৰণ তেওঁলোকৰ লজিকেল মাইণ্ডটো নাথাকে, তেওঁলোকৰ ছাবকনচিয়াছ মাইণ্ডটো তেতিয়া চলি থাকে। গতিকে তেওঁলোকে যিহেতু ছাবকনচিয়াছ মাইণ্ডৰ অধীনত থাকে সৰু সৰু শিশুবোৰ, গতিকে তেওঁলোকে শোৱাৰ লগে লগে কোনো টেনশ্যন নাই, তেওঁলোকে গভীৰ টোপনিত যায়। যেতিয়া ডিপ শ্লিপ প্ৰক্ৰিয়াটো হয়, তেওঁলোকে অতি সোনকালে বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। গতিকে সেইটোৱে আমি বৃদ্ধি প্ৰক্ৰিয়াতে আমাৰো হৈ থাকে, কিন্তু আমি যিটো ড্ৰিমলেছ শ্লিপ সেইটো আমাৰ বহুতৰে নহয়। গতিকে চিলমিল টোপনিত আমি সপোন দেখোঁ, সকলোৱে জানো, সেই সপোন যেতিয়া দেখোঁ ফ্ৰেণ্ডছ, তাতো আমাৰ এনাৰ্জি লষ্ট হয়। গতিকে এনাৰ্জিখিনি যেতিয়া আপোনাৰ সপোনতেই দৌৰাদৌৰি কৰোঁতে গুচি যায়, তেতিয়া আপুনি সাৰ পালেও দিনটো দেখিব আপোনাৰ হামি আহিব, ভাগৰুৱা লাগিব, আৰু সেই যদি টোপনিৰ ক্ষতিৰ মনটোৰে আপুনি স্কুললৈ যায় বা আপোনাৰ সন্তানটো স্কুললৈ যায়, তেতিয়া তেওঁ ৰাতি যদি দেৰিলৈকে টিভি চালে, দেৰিলৈকে যদি তেওঁ মোবাইল টিপিলে বা তেওঁলোকে উজাগৰে থাকিলে, টোপনি নগ'ল, তেতিয়া তেওঁৰ মানসিকভাৱে তেওঁৰ ব্ৰেইনৰ চেলছবোৰ কমজোৰ হ'বলৈ আৰম্ভ কৰে, অৰ্থাৎ ৰেষ্ট নাপালে। ৰেষ্টহীন অৱস্থাত ব্ৰেইনটোৱে যেতিয়া স্কুলত গুচি যায়, সেই শিশুটোৰ অমনোযোগী স্বভাৱটো আহিবই, আপোনালোকে গম পায়। গতিকে অমনোযোগী হোৱাৰ লগে লগে টোপনি ফিলিংছটো আহিব, আৰু তেওঁ দৌৰাদৌৰি কৰিলে আৰু এনাৰ্জি ক্ষয় হ'ব, যিমান হাল্লা কৰিব চিঞৰিব আৰু এনাৰ্জি ক্ষয় হ'ব। গতিকে তেওঁ যিখিনি এডুকেটেড লেভেলত ডেভেলপ হ'ব লাগে দৈনিক পৰ্যায়ত, সেই দৈনিক পৰ্যায়ত এজন শিশু শ্ল' লাৰ্ণাৰ হৈ পৰে, অৰ্থাৎ তেওঁ ব্ৰেইনে কেপচাৰ কৰিব নোৱাৰে সকলো বস্তু বা মেমৰাইজ কৰি দীৰ্ঘ সময় ৰাখিব নোৱাৰে। গতিকে আমি কওঁ যে তেওঁ বহুত সময় পঢ়িলে মনত নাথাকে বা পাহৰি যায়। গতিকে ফ্ৰেণ্ডছ, এইখিনি কেলে হয় আমি গম পাইছোঁ যে আমি যেতিয়া ব্ৰেইনটোক ৰেষ্ট নিদিম, ৰাতি নুশুম, মোবাইল চাম, টিভি চাম, গতিকে ৰাতি সপোনত দৌৰি থাকিম, আমাৰ এনাৰ্জিটো লষ্ট হৈ যায়। গতিকে আমাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে কাম কৰিবলৈ আমাক এলাউ নকৰে। গতিকে ফ্ৰেণ্ডছ, আমাৰ মেডিটেশ্যন প্ৰক্ৰিয়াত, ধ্যান প্ৰক্ৰিয়াত আৰু অনুশীলন, যিটো মিড ব্ৰেইনৰ অনুশীলন প্ৰক্ৰিয়াত ব্ৰেইনটো সাংঘাতিকভাৱে ৰেষ্ট পায়। ৰেষ্ট পোৱাৰ লগে লগে ডিপ শ্লিপত যায়, আৰু তেতিয়াই মিউজিক থেৰাপিটোৱে তেওঁলোকৰ ব্ৰেইনত ইনএক্টিভ চেলছবোৰৰ ওপৰত কাম কৰিবলৈ লয়। গতিকে শিশুটোৰ লাৰ্ণিং কেপাচিটিটো আগতকৈ বাঢ়িবলৈ লয়, মেমৰাইজ জল্দি হ'বলৈ লয়, যিটো আগতে 10 দিন লাগিছিলে হয়তো 10 মিনিটতো তেওঁৰ ৰিকভাৰী হ'ব পাৰে। গতিকে এইটোৱেই এটা উপায় য'ত আস্থা তেওঁৰ গঢ়ি উঠে, তেওঁৰ ভিতৰৰ আত্মপ্ৰেৰণা গঢ়ি উঠে, আত্মবিশ্বাস গঢ়ি উঠে, লগে লগে আত্মকণ্ট্ৰোল তেওঁৰ আহি যায়। গতিকে আৰু যিটো তেওঁৰ চেল্ফ লাভ, নিজক ভাল পোৱাৰ যিটো কেপাচিটি, তেওঁ তেতিয়া বুজিবলৈ আৰম্ভ কৰে যে য়েছ, মই এইখিনি কৰিলে মই মোক আৰু আগুৱাই নিব পাৰিম, আৰু সহজে মই মোক সকলো ক্ষেত্ৰতে থিয় কৰাব পাৰিম। গতিকে ব্যক্তিজন বা শিশুজনৰ আত্মবিশ্বাসেই তেওঁৰ
সকলো ধৰণৰ ডেভেলপখিনি কৰিবলৈ তেওঁৰ বিহেভিয়াৰৰ ওপৰত কাৰ্য কৰিবলৈ লয়। অৰ্থাৎ মিড ব্ৰেইনৰ যিটো আমাৰ পিটুইটাৰী গ্লেণ্ড আছে, অৰ্থাৎ দুটা ব্ৰেইনৰ মাজৰ যিটো মধ্য মগজু, পাছফালে আছে যিটো ইনাৰ ব্ৰেইন, একদম সূক্ষ্ম, সেই তাতেই যিটো আমাৰ ইনাৰ ব্ৰেইনত পিটুইটাৰী গ্লেণ্ডটো আছে, এই গ্লেণ্ডটো বেছি এক্টিভ হ'বলৈ আৰম্ভ কৰে যেতিয়া আমি থেৰাপিটো লওঁ বা ৰাতি টোপনি যাওঁ। তাৰপৰা চিক্ৰেশ্যনৰ যিটো আমাৰ হৰমন, সেই হৰমনটোৰ কাৰণেই আমাৰ সকলোখিনি ছিষ্টেম চেঞ্জ হ'বলৈ আৰম্ভ কৰে। গতিকে আমি নেক্সট ভিডিঅ'ত গম পাম যে আমাৰ কেনেকৈনো কাৰ্যক্ষমবোৰ হয় বা আমি কেনেকৈনো এইবোৰ বা মিড ব্ৰেইন এক্টিভেশ্যনৰ যোগেদি কেনেকৈ এজন শিশু ব্লাইণ্ড ফল্ড কৰিব পাৰে, তেওঁলোকে হাতটো দিয়ে স্কেনিং কৰিয়ে কথাটো ক'ব পাৰে। এইবোৰ আমি যিবোৰ অলপ মেজিক যেন লাগিছিলে বা অলপ অবিশ্বাস যেন লাগিছিলে, সেই সকলো নিশ্চয় আপোনালোকৰ ইমান দুটা ভিডিঅ'ত ক্লিয়াৰিটি আহিছে। গতিকে মই পিছৰ ভিডিঅ'লৈ যাম, গতিকে আপোনালোকে ভিডিঅ'বোৰ চাব, শ্বেয়াৰ কৰিব আৰু নজনাসকলক জনাবলৈ নিশ্চয়কৈ চিন্তা কৰিব। গতিকে মই ভিডিঅ'বোৰ ইয়াতে বিদায় লৈছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, নমস্কাৰ।